हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল ইংটেবলাই স্বাগতম জনাইছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে নৱোদয়া বিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষা দিব খুজে তেওঁলোকৰ কাৰণে এই ভিডিওটো ইম্পৰ্টেন্ট হ'ব নৱোদয়া বিদ্যালয়ৰ অনলাইন ফৰ্ম ফিলআপ কেনেকৈ কৰিব লাগে মই স্টেপ বাই স্টেপ এই ভিডিওটোৰ জৰিয়তে দেখুৱাই দিম এই এন্ট্ৰেন্স পৰীক্ষা দিবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হ'ব এই গটেখিনি কথা এই ভিডিওটোত বিতংভাৱে আলোচনা কৰা হ'ব তো তেতিয়া হলে আহা ভিডিওটো আৰম্ভ কৰো তো প্ৰথমতে তোমালোকে গুগলত যাবা গুগলত গৈ পেলাই ইয়াত নৱোদয়া বুলি লিখিবা লিখি সাৰ্চ কৰাৰ লগে লগে এই ওয়েবসাইটটো প্ৰথমতে তোমালোকে দেখা পাবা নৱোদয়া বিদ্যালয় সমিতি ইয়াত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে নতুন এটা ওয়েবসাইটত তোমালোকে আহি পাবা এইখন ওয়েবসাইট আৰু ইয়াত আহি তোমালোকে দেখা পাবা ক্লাস 6 ৰ কাৰণে অনলাইন কৰাৰ যেটো লিংক ইয়াত পাবা আৰু ক্লাস 9 ৰ কাৰণে ইয়াত পাবা আৰু দুইটাৰ লাষ্ট ডেট ইয়াত দিয়া আছে 30 সেপ্টেম্বৰ ক্লাস 6 ৰ কাৰণে আৰু ক্লাস 9 ৰ কাৰণে 15 সেপ্টেম্বৰ তো আজি মই ক্লাস 6 ৰ কাৰণে অনলাইন আবেদন কৰিম তো এটুত মই ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে এইটো ওয়েবসাইট তোমালোকে দেখা পাবা এই ওয়েবসাইটটোত তোমালোকে ইয়াত আহি ক্যান্ডিডেট কৰ্নাৰ এই ক্যান্ডিডেট কৰ্নাৰত তোমালোকে ক্লিক হিয়াৰ টু ক্লাস 6 ৰেজিষ্ট্ৰেচন ক্লাস 6 ৰ ৰেজিষ্ট্ৰেচনৰ কাৰণে যেহেতু কৰা হ'ব গতিকে মই ইয়াত ক্লিক কৰি দিম প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছা বহুত কেটা অপচন ইয়াত দেখা পাবা তোমালোকে সাৰ্টিফিকেট টু বি আপলোডেড এটা সাৰ্টিফিকেট আপলোড কৰিব লাগে এই অনলাইন কৰাৰ কাৰণে মই সাৰ্টিফিকেটটো তোমালোকক দেখুৱাই দিছো এইখন সাৰ্টিফিকেট ইয়াত লেখা আছে জৱাহৰ নৱোদয়া বিদ্যালয় সিলেকশন টেষ্ট 2022 ইয়াত লাষ্ট ডেট টু তোমালোকে দেখা পাবা 30th নৱেম্বৰ 2021 তো ইয়াতে একেবাৰে সহজ এই ফৰ্মটো ফিলআপ কৰাৰ কাৰণে তোমালোকে নিজে কৰিব পাৰিবা ইয়াত নামটো হ'ব ইয়াত স্কুলৰ নাম হ'ব নিজৰ নামটো হ'ব ক্যান্ডিডেটৰ নাম ব্লক লেটাৰ ফাদাৰ্স নেম মাদাৰ্স নেম তাৰ পিছত ডেট অফ বাৰ্থ ইয়াত ডেট অফ বাৰ্থ টু ৱাৰ্ডত লিখিব লাগিব তাৰ পিছত বয় হলে বয়ত ৰাইট চিন গাল হলে গাল আৰু ক্যাটাগৰী কোনটো হয় জেনাৰেল হলে জেনাৰেলত ৰাইট চিন দিবা আইডেন্টিফিকেশন মাৰ্ক টু যদি কিবা যদি আছে আইডেন্টিফিকেশন মাৰ্ক এটা দি লিখি দিবা ইয়াত কি আছে তাৰ পিছত মোবাইল নাম্বাৰ ইমেইল দিব লাগিব নেশনালিটি ইন্ডিয়ান হ'ব আৰু ৰিলিজিয়ন আপোনাৰ যেটো ৰিলিজিয়ন হেতু দিলে হল আৰু মিডিয়াম অফ এক্সামিনেশন যেহেতু নৱোদয়া অনলাইন এক্সাম তো বহুকেটা মিডিয়ামত হয় গতিকে নিজৰ প্ৰিফাৰেন্স মতে কোনোবাই আসামিজ দিব কোনোবাই ইংলিশ দিব হিন্দী মিডিয়ামো আছে তো নিজৰ মতে দিলে হল আৰু ইয়াত কিন্তু ক্লাস 9 ত ক্লাস 3 সৰি ক্লাস 3 ত কোনখন স্কুলত পঢ়াশুনা কৰিছে ইয়াত স্কুলৰ নাম ক্লাস 4 ত কোনখন স্কুলত যদি একেখন স্কুল হয় তিনিটা ক্লাছত তেতিয়া হলে এখন স্কুলৰ নামে হ'ব তাৰ পিছত এটা গুৰুত্বপূৰ্ণ কথা হল স্কুলৰ লোকেশন রুরাল না আরবান যদি রুরাল হয় গটে গেটাত রুরাল দিবা যদি তোমালোকে ক্লাস 6 ত রুরাল পঢ়িছা ক্লাস 3 ত রুরাল দিবা ক্লাস 4 ত যদি আরবান পঢ়িছা তেতিয়া আরবান দিব লাগিব আৰু যদি রুরালে হয় একেখন স্কুলে হয় তেতিয়া হলে রুরাল ঠিক আছে নিজৰ মতে দিলে হল তাৰ পিছত মান্থ এন্ড ইয়াৰ অফ জয়নিং মানে এডমিশন কোনটো মাহত কোনটো ইয়াৰত কৰিছা ক্লাস 3 ক্লাস 4 ক্লাস 5 ত গটে গেটা লিখিব লাগিব তাৰ পিছত নেম অফ ব্লক স্কুলখন কোনটো ব্লকৰ অন্তৰ্গত ইয়াত লিখিব লাগিব তাৰ পিছত স্কুলখন কোনটো ডিস্ট্ৰিক্টৰ অন্তৰ্গত এই গটেখিনি ইয়াত লিখিব লাগিব তাৰ পিছত লাষ্টত ইয়াত ক্যান্ডিডেটৰ সিগনেচাৰ আৰু ক্যান্ডিডেটৰ পেৰেন্টৰ সিগনেচাৰ একেবাৰে সহজ এইখিনি এই ফৰ্মটো ফিলআপ কৰি লিখিব লাগিব লিখি আকৌ এটা পিডিএফ বনাব লাগিব ঠিক আছে ইয়াতে বিভিন্ন ধৰণৰ নিয়ম নীতিবিলাক দিয়া আছে তোমালোকে পঢ়ি লবা আৰু লগতে ইয়াত কি কি বস্তু আপলোড কৰিব লাগিব এইকেটা বস্তু ক্যান্ডিডেটৰ সিগনেচাৰটো এখন বগা কাগজত সিগনেচাৰ কৰি এইটো সাইজৰ ভিতৰত বনাব লাগিব 10 to 100 KB ভিতৰত আৰু পেৰেন্টছৰ সিগনেচাৰ সেম টু সেম একে হ'ব এই 10 ৰ পৰা 100 KB ভিতৰত ক্যান্ডিডেটৰ ফটোগ্ৰাফ এটা লাগিব পাসপোৰ্ট সাইজ আৰু এই ফটোগ্ৰাফটো কিন্তু 10 to 100 KB ভিতৰত হ'ব লাগিব তাৰ পিছত যিখন সাৰ্টিফিকেট দেখুৱালো মই এই সাৰ্টিফিকেটটো 50 ৰ পৰা 300 KB ভিতৰত হ'ব লাগিব এইখিনিয়ে তাৰ পিছত তলতে তোমালোকে দেখা পাবা এই ফৰ্মখনত ইয়াত প্ৰথমতে সোৱা কি লিখা আছে সিলেক্ট দা ষ্টেট ইন হুইচ দা ক্যান্ডিডেট ইজ স্টাডিং
ইন ক্লাছ 5 ক্লাছ 5ত কোনটো ষ্টেটত পঢ়ি আছে তো ইয়াত কি হ'ব আসাম মই সিলেক্ট কৰি দিম যেহেতু আসাম হয় সিলেক্ট দা ডিস্ট্ৰিক্ট ইন হুইচ দা ক্যান্ডিডেট ইজ স্টাডিং ইন ক্লাছ 5 ক্লাছ 5ত কোনটো ডিস্ট্ৰিক্টত পঢ়ি আছে তো ইয়াত ডিস্ট্ৰিক্টটো মই সিলেক্ট কৰি দিম মোৰ ক্ষেত্ৰত ইয়াত ধুবুৰী হ'ব মই ধুবুৰী কৰি দিলো তাৰ পিছত ইয়াত আছে সিলেক্ট দা ব্লক ইন হুইচ দা ক্যান্ডিডেট ইজ স্টাডিং যেটো ব্লগৰ হয় এই ব্লকটো ইয়াত লিখি দিলে হ'ল মোৰ ক্ষেত্ৰত এইটো হ'ব সাপৰ ব্লক মই সাপৰ লিখি দিম ইয়াত তাৰ পিছত নেম অফ দা স্কুল ইন হুইচ দা ক্যান্ডিডেট ইজ স্টাডিং ইয়াত স্কুলৰ নামটো হ'ব নামটো টাইপ কৰিব লাগিব তাৰ পিছতে সোৱা ইয়াত নেম অফ দা ক্যান্ডিডেট যিজন ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাটো দিব ইয়াত লিখিব লাগিব তাৰ পিছত মোবাইল নম্বৰটো দিব লাগিব ছাত্ৰ বা ছাত্ৰীৰ মোবাইল নম্বৰ নাথাকিলে পেৰেণ্টৰ মোবাইল নম্বৰটো দিব আৰু ডেট অফ বাৰ্থটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব বা লিখি দিলেও হ'ব ঠিক আছে তাৰ পিছত ইমেইল আইডি এটা বনাব লাগিব ইমেইল আইডিটো ইয়াত দিব লাগিব মাদাৰ্ছৰ নাম দিব লাগিব ফাদাৰ্ছৰ নাম লিখিব লাগিব তাৰ পিছত যদি গাৰ্জিয়ান আছে লোকাল গাৰ্জিয়ান কোনো আছে অপচনেল এইটো দিব পাৰা নিদিব পাৰা লোকাল গাৰ্জিয়ানৰ লগত কি সম্পৰ্ক এইটো দিব পাৰা নিদিব পাৰা তাৰ পিছত নেশ্যনেলিটি এইটো অটোমেটিক ইণ্ডিয়ান হয় আইডেন্টিফিকেশন মাৰ্ক যেটো তোমালোকে দিছা হেতু ইয়াত দিব লাগিব তাৰ পিছত জেন্ডাৰটো ইয়াৰ পৰা সিলেক্ট কৰি দিবা তাৰ পিছত ক্যাটেগৰী কোনটো ক্যাটেগৰী হয় ক্যাটেগৰীটো ইয়াৰ পৰা সিলেক্ট কৰি দিবা তাৰ পিছতে সোৱা ইয়াত মিডিয়াম অফ এক্সামিনেশন ইয়াত মিডিয়াম অফ এক্সামিনেশন এছামিজ মই সিলেক্ট কৰিলো যাৰ যেটো হয় নিজৰ মতে সিলেক্ট কৰিলে হ'ল তাৰ পিছত ডিসেবিলিটি এনি যদি ডিসেবিলিটি আছে তেতিয়া হলে দিবা নহলে নন কৰি দিবা এটো তাৰ পিছত ডিসেবিলিটি কি প্ৰকাৰৰ হেতি সিলেক্ট কৰিলে ইয়াত আহি যাব তাৰ পিছত ৰিলিজিয়নটো ইয়াৰ পৰা সিলেক্ট কৰি লবা তাৰ পিছত আধাৰ নম্বৰটো দিব লাগিব ইয়াত আধাৰ নম্বৰটো তোমালোকে লিখি দিবা তাৰ পিছতে সোৱা কমিউনিকেশন ডিটেইলছটো দিব লাগিব ইয়াতে প্ৰেজেন্ট পোস্টাল এড্ৰেছ তাৰ পিছত প্ৰেজেন্ট পোস্টাল এড্ৰেছটো একে হ'ব তাৰ মানে এটো তাৰ পিছত ইয়াত কিন্তু অলৰেডি আসাম বুলি মোৰ সিলেক্ট হৈ আছে ডিস্ট্ৰিক্ট সিলেক্ট হৈ আছে তাৰ পিছত ৰেসিডেন্সিয়েল ব্লক সিলেক্ট হৈ আছে জাস্ট মই পিন কোড আৰু এসটিডি কোড লগতে টেলিফোন আৰু এসটিডি কোডটো কম্পালসৰি নহয় নিদিলেও হ'ব কিন্তু ইয়াত পিন কোডটো দিব লাগিব তাৰ পিছতে সোৱা ইয়াত প্ৰিভিয়াস স্কুল ডিটেইল মানে আগৰ স্কুলৰ যিখিনি বিৱৰণ সেই বিৱৰণখিনি ধুনিয়াকে ইয়াত দিব লাগিব প্ৰথমতে সোৱা নেম অফ দা ষ্টেট ইয়াত আসাম অটোমেটিক সিলেক্ট হৈ আছে ফৰ ষ্টেণ্ডাৰ্ড ডিটেইলছ মই আসাম আগতে সিলেক্ট কৰিছো তাৰ পিছত 5 ষ্টেণ্ডাৰ্ডছ ডিটেইল ইয়াতো কিন্তু আসাম সিলেক্ট হৈ আছে তাৰ পিছতে সোৱা ইয়াত নেম অফ দা ভিলেজ তাৰ পিছত নেম অফ দা স্কুল ইয়াত কিন্তু হেই মৰ্মে দিব লাগিব ক্লাছ 3ত তুমি কোনখন ভিলেজত আছিলা তাৰ মানে স্কুলখনৰ কোনখন ভিলেজত অৱস্থিত ঠিক আছে স্কুলখনৰ হে এড্ৰেছ ইয়াত বিচৰা হৈছে তাৰ পিছত ক্লাছ 4ত যদি তুমি বেলেগ স্কুলত পঢ়ি আছিলা সাপোজ তুমি ক্লাছ 4 টো বেলেগ স্কুলত পঢ়িছা তেতিয়া হলে হেইখন স্কুলৰে এড্ৰেছ ইয়াত দিব লাগিব এনেকে তাৰ 5 টো কোনখন স্কুলত পঢ়ি আছা এইটো ইয়াত মেনশন কৰিব লাগিব তাৰ পিছত নেম অফ দা স্কুলৰ নামখন ধৰিলোৱা তুমি ক্লাছ 3 ত কোনখন স্কুলত পঢ়িছা ক্লাছ 4 ত কোনখন স্কুলত পঢ়িছা যদি একেখন হয় একেখনে দিবা আৰু স্কুলখন ৰিকগনাইজড স্কুল হয় না নহয় ইয়াত সিলেক্ট কৰা অপচন আছে যদি ৰিকগনাইজড নহয় নন ৰিকগনাইজড আৰু যদি ৰিকগনাইজড স্কুল হয় তেতিয়া হলে ৰিকগনাইজড সিলেক্ট কৰিব লাগিব ইয়াত মোৰ ক্ষেত্ৰত গটেকেটা ৰিকগনাইজড হ'ব মই ৰিকগনাইজড সিলেক্ট কৰিলো স্কুলৰ লোকেশনটো ইয়াত খুব গুৰুত্বপূৰ্ণ কথা কিন্তু যদি হে গাঁৱত থাকে তেতিয়া হলে ৰুৰাল আৰু যদি আৰবানত থাকে তেতিয়া হলে আৰবান মানে যদি টাউনত থাকে চহৰত থাকে মোৰ ক্ষেত্ৰত কিন্তু এটো ৰুৰাল আৰু ৰুৰাল সকলৰ কাৰণে কিন্তু এই নৱোদয় বিদ্যালয়ত 70% সিট মানে সংৰক্ষিত থাকে এই পইণ্টটো লৈ সোৱা ইয়াৰ মান্থ অফ জয়নিং মানে কোনটো মাহত ক্লাছ 3 তুমি এডমিশন লৈছিলা কোনটো মাহৰ কোনটো বছৰত এইটো কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় মোৰ ক্ষেত্ৰত সোৱা এইটো 2019 এ হ'ব কিন্তু এপ্ৰিল নহয় মোৰ ক্ষেত্ৰত হ'ব ইয়াত জানুৱাৰী ঠিক আছে তাৰ পিছত সোৱা ক্লাছ 4 ত পঢ়ি আছিল
এইটো কিন্তু মোৰ ক্ষেত্ৰত এপ্ৰিল হ'ব আৰু 2020 অটোমেটিক ইয়াত সিলেক্ট হৈ আছে মোৰ কাৰণে এইটো চেঞ্জ কৰাৰ প্ৰয়োজন নাই তাৰ পিছত 2000 ক্লাস 5 টো কিন্তু 2021 চনৰ এপ্ৰিল মাহত হয় গতিকে ইয়াতো মোৰ ক্ষেত্ৰত চেঞ্জ কৰাৰ প্ৰয়োজন নাই তাৰ পিছত ইয়াৰ এন্ড মান্থ অফ পাসিং কোনটো মাহত পাস কৰিছে ক্লাস 3 কোনটো মাহত পাস কৰিছে ইয়াত কিন্তু মোৰ ক্ষেত্ৰত 2019 ইয়াত হ'ব ডিসেম্বৰ ক্লাস 3 টু ডিসেম্বৰ গতিকে মই এনেকে সিলেক্ট কৰিলো তাৰ পিছত এইটো ক্লাস 4 ৰ কাৰণে আছিল মোৰ মাৰ্চ 2021 এটো ঠিকে আছে তাৰ পিছত ক্লাস 5 টো যেহেতু এতিয়ালৈকে ৰিজাল্ট দিয়া নাই ইয়াৰো পাসিং টো জেনেদৰে আছে তেনেদৰে আমি ৰাখি থব পাৰো বা এপ্ৰক্সিমেটলি কোনটো ইয়াৰৰ কোন মাহত ৰিজাল্ট হ'ব ক্লাস 5 ৰ হেতু আমি ইয়াত সিলেক্ট কৰি দিব পাৰো এই গটেখিনি ফিলআপ কৰাৰ পিছত তলত চোৱা আপলোড ক্যান্ডিডেটস ফটো তাৰ পিছত আপলোড ক্যান্ডিডেটস সিগনেচাৰ তাৰ পিছত ইয়াৰ পৰা আমি ফটোখিনি আমি চুজ কৰিব পাৰিম তাৰ পিছত আপলোড পেৰেন্টস সিগনেচাৰ তাৰ পিছত আপলোড সাৰ্টিফিকেট এই চাৰিটা বস্তু সাৰ্টিফিকেট আপলোড কৰাৰ পিছত আমি সাবমিট এন্ড ৰিভিউত ক্লিক কৰি দিম তোমালোকে দেখা পাইছা মই এই চাৰিটা বস্তুয়ে ইয়াত ৰেডি কৰি ৰাখিছো এটো ইমেজ হয় এটো সাৰ্টিফিকেট তাৰ পিছত সিগনেচাৰ আৰু গাৰ্জিয়ানৰ ফাদাৰৰ সিগনেচাৰ আৰু ক্যান্ডিডেটৰ সিগনেচাৰ এই চাৰিটা বস্তু মই অলৰেডি ৰেডি কৰি ৰাখিছো এতিয়া মই ইয়াৰ পৰা ক্যান্ডিডেটৰ ফটোটো মই আপলোড কৰিম তোমালোকে দেখা পাইছে ইয়াত ধুনিয়াকে ফটোটো আহি গৈছে তাৰ পিছত চোৱা আপলোড ক্যান্ডিডেট সিগনেচাৰ এতিয়া ক্যান্ডিডেটৰ সিগনেচাৰটো মই আপলোড কৰিম এইটো সিগনেচাৰ হয় ইয়াত চোৱা ধুনিয়াকে আহি গৈছে তাৰ পিছত আপলোড পেৰেন্টস সিগনেচাৰ পেৰেন্টসৰ সিগনেচাৰটো আপলোড কৰিম এতিয়া এইটো হয় ইয়াৰ পৰা মই এনেকে সিলেক্ট কৰি দিম তাৰ পিছত আপলোড সাৰ্টিফিকেট তাৰ পিছত মই সাৰ্টিফিকেটটো ইয়াৰ পৰা সিলেক্ট কৰি দিম সাৰ্টিফিকেটৰ ক্ষেত্ৰত মোৰ অলপ ভুল হৈছে ক্যালকুলেশন এইটো মই পিডিএফ বনাই ৰাখিছো আসলতে এইটো ফটো হ'ব ইমেজ ফৰম্যাটত হ'ব লাগিব এইটো জেপিজি বা জেপিজি ফৰম্যাটত হ'ব লাগিব এই কথাটো মনত ৰাখিবা মই ফটোটো এডিট কৰি ললো এতিয়া আকৌ ইয়াৰ পৰা মই সাৰ্টিফিকেটখন সিলেক্ট কৰি লম দেখিছা ইয়াত এতিয়া ধুনিয়াকে সাৰ্টিফিকেটটো লৈ লৈছে এতিয়া মই কি কৰিম ইয়াৰ পৰা মই এবাৰ সাবমিট প্ৰিভিউ কৰি চাম ঠিক আছে প্ৰিভিউ কৰাৰ পিছত এনেকে ধুনিয়াকে গোটেইখিনি ডিটেইল ইয়াত আহি যাব কিবা যদি ভুল হৈছে তোমালোকে ইয়াৰ পৰা কাৰেক্ট কৰি লব পাৰিবা লাষ্টত তোমালোকে যদিহে কিবা ভুল হৈছে তেতিয়াহলে তোমালোকে এই এডিটত গলে আকৌ ঘূৰি যাবা ফৰ্মখন তোমালোকে আকৌ ধুনিয়াকে এডিট কৰি আকৌ এবাৰ ফাইনাল সাবমিট কৰিব পাৰিবা মই ফৰ্মখন ধুনিয়াকে এবাৰ গোটেইখিনি চাই ললো কিবা কোনো ভুল হোৱা নাই গতিকে মই ফাইনাল সাবমিট কৰিম ফাইনাল সাবমিট কৰাৰ লগে লগে ইয়াত আকৌ এবাৰ খুদিব যে পিছত মই আকৌ কোনো চেঞ্জ কৰিব নোৱাৰিম গতিকে মই সাবমিট কৰিলো আৰু সোৱা কংগ্ৰেচুলেশনস লিখা আছে has been saved successfully your registration number is eto আৰু ইয়াৰ পৰা তোমালোকে ফৰ্মখন প্ৰিন্ট আউট কৰি লব পাৰিবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা